প্ৰিয় দৰ্শক, এইবাৰ যিসকল পৰীক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষা বা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰিলে তেওঁলোকৰ বাবে এটা সুখবৰ আছে আৰু এই সুখবৰটো এই ভিডিঅ'টোতে আপোনালোকক দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰি সম্পূৰ্ণকৈ শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। প্ৰিয় দৰ্শক, বিগত বৰ্ষৰ দৰে এইবাৰো ব'ৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা কম্পাৰ্টমেণ্টেল এক্সাম অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। গতিকে দৰ্শকসকল, যিসকল পৰীক্ষাৰ্থীয়ে এইবাৰ সৰ্বাধিক 3খন ছাবজেক্টত তেওঁলোকৰ বেয়া হৈছে বা ফেইল কৰিছে, তেওঁলোকেহে এই কম্পাৰ্টমেণ্টেল এক্সাম দিয়াৰ সুযোগ পাব আৰু এই কম্পাৰ্টমেণ্টেল এক্সাম দিয়াৰ পিছত তেওঁলোকে পাছ কৰি এই একাডেমিক ইয়াৰতে তেওঁলোকৰ শিক্ষা জীৱন আগবঢ়াই লৈ যোৱাৰ সুযোগ পাব। গতিকে বন্ধুসকল, ইয়াত বহুকেইটা ক্ৰাইটেৰিয়া ধৰি দিয়া হৈছে। সেই ক্ৰাইটেৰিয়াসমূহ আপোনালোকক মই বুজাবলৈ চেষ্টা কৰিম। আপোনালোকে স্ক্ৰীণত দেখা এই নটিফিকেশ্যন ইংলিছত আছে, অৰ্থাৎ ইংৰাজীত লিখা হৈছে। মই অনুবাদ কৰি আপোনালোকক অসমীয়াত জনাবলৈ চেষ্টা কৰিছোঁ। ইয়াত লিখা হৈছে যে ব'ৰ্ডৰ অনুমোদন অনুসৰি যিসকল পৰীক্ষাৰ্থীয়ে HSLC পৰীক্ষা 2024ত সফল হৈ ওলাই আহিব নোৱাৰিলেও সৰ্বাধিক 3টা বিষয়ত ব্যৰ্থ হৈ ন্যূনতম 170 নম্বৰ লাভ কৰিছিল, তেওঁলোকৰ বাবে HSLC পৰীক্ষা 2024ৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। আপোনালোকক মই ইতিমধ্যে কৈছোঁ যে সৰ্বাধিক 3টা বিষয়ত যিসকল ছাত্ৰ ছাত্ৰীৰ এইবাৰ পৰীক্ষা বেয়া হৈছে, তেওঁলোকেহে এই কম্পাৰ্টমেণ্টেল এক্সাম দিয়া সুযোগ পাব। আৰু লগতে লিখা হৈছে যে যিসকলে এই কম্পাৰ্টমেণ্টেল এক্সাম দিব যিকেইখন ছাবজেক্টত, তেওঁলোকে 30% নম্বৰ লাভ কৰিব লাগিব আৰু এই 30% নম্বৰ লাভ কৰিলেহে তেওঁলোকে এই পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি ধৰা হ'ব আৰু এই ছাত্ৰ ছাত্ৰীসকলে এই একেটা বৰ্ষতে উচ্চ শ্ৰেণীত নামভৰ্তিৰ যোগ্যতা অৰ্জন কৰিব পাৰিব। গতিকে বন্ধুসকল, আপোনালোকে গম পালে কিমান শতাংশ আপোনালোকে নম্বৰ লাভ কৰিব লাগিব এই কম্পাৰ্টমেণ্টেল এক্সাম দিয়াৰ পিছত। আৰু যিসকল ছাত্ৰ ছাত্ৰীৰ 3খনতকৈ অধিক, অৰ্থাৎ কোনোবাৰ 4খন যদি ছাবজেক্টত বেয়া হৈছে, তেওঁলোকে এই এক্সাম দিব নোৱাৰিব। আৰু কম্পাৰ্টমেণ্টেল এক্সাম দিয়াৰ পিছত যদি তেওঁলোকে পাছ কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকে সেই নিজৰ বিদ্যালয়খনতে ৰিএডমিশ্যন লৈ ৰেগুলাৰ পৰীক্ষাৰ্থী হিচাপে পাঠদান কৰি পৰৱৰ্তী সময়ত যি HSLC পৰীক্ষা অনুষ্ঠিত কৰা হ'ব, তাত অৱতীৰ্ণ হ'ব পাৰিব। গতিকে দৰ্শকসকল, আপোনালোকে গম পালে এই কম্পাৰ্টমেণ্টেল এক্সামৰ ক্ষেত্ৰত কিছু নিয়মাৱলী। যদিহে ভিডিঅ'টো ভাল লাগে, ভিডিঅ'টোত লাইক কৰক আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।